মোৰ চুইফ্ট ডিজায়াৰখন আছে। মই শ্বিলং লাইন মাৰাৰ কাৰণে আজি কেইদিন ধৰি ট্ৰাই কৰি আছো। মানে ব্ৰিজৰ মাজত মানে এনেকুৱা এটা পাৰ্কিঙৰ নিচিনা বনাইছে। মানে ইয়াতে ৰাস্তাৰ এনেকুৱা চাইডত গাড়ী লগাই বহি থাকে। ড্ৰাইভাৰ কেইটা মানে সিহঁতৰ তাত মই গাড়ী লগালো, ৰাতিপুৱা আহি কিনে লগাইছিলো। 2টামান বজালৈকে বহি থাকি মই গুচি গ'লো। মোক লাইন নিদিলে। লাইন দিলেও মানে পইচা দিব লাগে, 5-6 হাজাৰ টকা মানে জইন ফিজ দিব লাগে বোলে, কমিটি আছে বুলি কৈছে। আৰু ডেইলি লাইন ফিজ মানে 100 টকাকে দিব লাগে লাইনৰ কাৰণে। মই দিম বুলি কৈছিলো, মোক দিয়া নাই। তথাপিতো লাইনটো দিয়া নাই। মোক 100 টকা লাগে, মই দিম। কিন্তু 5-6 হাজাৰ টকা দি কিনে মোৰ এতিয়া কি হ'ব? মোৰ চুইফ্ট ডিজায়াৰখন আছে। মই শ্বিলং লাইন মাৰাৰ কাৰণে আজি কেইদিন ধৰি ট্ৰাই কৰি আছো। মানে ব্ৰিজৰ মাজত মানে এনেকুৱা এটা পাৰ্কিঙৰ নিচিনা বনাইছে। মানে ইয়াতে ৰাস্তাৰ এনেকুৱা চাইডত গাড়ী লগাই বহি থাকে। ড্ৰাইভাৰ কেইটা মানে সিহঁতৰ তাত মই গাড়ী লগালো, ৰাতিপুৱা আহি কিনে লগাইছিলো। 2টামান বজালৈকে বহি থাকি মই গুচি গ'লো। মোক লাইন নিদিলে। লাইন দিলেও মানে পইচা দিব লাগে, 5-6 হাজাৰ টকা মানে জইন ফিজ দিব লাগে বোলে, কমিটি আছে বুলি কৈছে। আৰু ডেইলি লাইন ফিজ মানে 100 টকাকে দিব লাগে লাইনৰ কাৰণে। মই দিম বুলি কৈছিলো, মোক দিয়া নাই। তথাপিতো লাইনটো দিয়া নাই। মোক 100 টকা লাগে, মই দিম। কিন্তু 5-6 হাজাৰ টকা দি কিনে মোৰ এতিয়া কি হ'ব?